জাৰণি মাজতে কি চৰায়ে ৰিঙি আই কিয় বাৰু ৰিঙি আই কিয় বাৰু ৰিঙি আই জহাবৰা ধানেৰে ভৰিব মোৰ ভঁৰালটি দিলে মাই দেহাজান হবানে মোৰ লগৰী মোৰেনো ঘৰ শুৱনি কৰি। নমস্কাৰ, চিনাকিৰ এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম। আজি মোৰ সৈতে উপস্থিত আছে অসমৰ ভাওনা জগতৰ এজন জনপ্ৰিয় গায়ন তথা অসমৰ বিহুৰ মঞ্চত খলকনিৰ সৃষ্টি কৰা যোৱাটো বৰ্ষত জাৰণিৰ মাজতে কি চৰায়ে ৰিঙিয়াই গীতটি গাই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আলোড়নৰ সৃষ্টি কৰা শংকৰ বৰা। গতিকে আহক পলম নকৰি আমি শংকৰ বৰাৰ সৈতে চিনাকি হওঁ। শংকৰ, তোমাক প্ৰথমতে আমি আমাৰ এই চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ। এতিয়া প্ৰথমতে তুমি তোমাৰ চিনাকিটো, তোমাৰ পৰিচয়, তোমাৰ ঠাইখনৰ বিষয়ে, তোমাৰ ঘৰখনৰ বিষয়ে চিনাকিটো তোমাৰ মুখেৰে জানিব বিচাৰো। মোৰ নাম শংকৰ বৰা। মোৰ ঘৰ যোৰহাটৰ এখন সৰু গাঁও, মেলেং দলৈ গাঁও। ঘৰত মা দেউতা, দাদা ভাইটি, আমাৰ 5জনীয়া ঘৰত সদস্য পৰিয়াল। সেয়াই আৰু আমাৰ। হয়, বহু দিনৰ পৰা আচলতে শংকৰক কৈ আছিলো যে তোমাৰ এটা সাক্ষাৎকাৰ ল'ম, আৰু আমি এটা গীতো আমি আগবঢ়াইছিলো শংকৰৰ কণ্ঠত। আপোনালোকে হয়তো নিশ্চয় বহুতে শুনিছে, আমি সেই বিষয়ে আলোচনা কৰিম। ইমানখিনি ব্যস্ততাৰ মাজত যে তুমি আমাক সময় দিছা, প্ৰথমতে তোমাক ধন্যবাদ জনাইছো। আচলতে আপোনাক বেছি ধন্যবাদ জনাইছো। মোৰ এইটো কাম আপুনি বহুত দিনৰ আগৰ পৰা কৰি আছে যে যাম, মই নিজেই সময় মিলাব পৰা নাই। মোৰ সময় ওলাই আপোনাৰ নোলায়, আপোনাৰ ওলাই মোৰ নোলায়, এনেকুৱা হৈ আছে মানে। সেইটো কাৰণে আৰু এটা ধন্যবাদ আপোনাক দিছো, যিটো আমি এইবছৰ যিটো নাম কৰিছিলে, আমি দিহানাম, আমাৰ সকলোৱে শ্ৰদ্ধাৰ ককাইদেউ কমলা কাইদেউ তেওঁ কথাসুৰ কৰিছে। আমাৰ গোটেই PMB মিক্সৰ প্ৰহ্লাদ দাই গোটেইখিনি আমাৰ ব্যৱস্থাপনা কৰিছিলো। তাকে মোকো সেই তাত কণ্ঠ নিগৰাবলৈ মতাৰ কাৰণে বহুত বেছি ধন্যবাদ। কণ্ঠ আচলতে শংকৰে নিগৰালে, আৰু বহুতে গীতটো ইতিমধ্যে শুনিছে, আদৰি লৈছে, ভাল পাইছো বুলিও জনাইছে তেওঁলোকে। আৰু যিসকলে শুনা নাই তেওঁলোকেও শুনিব পাৰিব। ওপৰৰ আই বাটনত মই লিংক দি দিম, আৰু লগতে আমাৰ ডেছক্ৰিপশ্যনতো লিংকটো দিয়া আছে। আপোনালোকে তাত গৈ পেলাই গীতটো যদিহে শুনা নাই আপোনালোকে শুনিব পাৰিব। আৰু আজি অনুষ্ঠানটো কিবা এটা গীতৰ কলিৰে যদি আৰম্ভ কৰো তেতিয়া ভাল লাগিব। তোমাৰ ইচ্ছাত যিকোনো এটা গীতৰ কলিৰে আমি ঠিক আছে। বৃন্দাবন কলৈ গল গোপীগণ, যমুনা যেন নিথৰুৱা হ'ল। আজি কৃষ্ণৰ বাঁহী নাই, ৰাধিকাও অহা নাই। আজি কৃষ্ণৰ বাঁহী নাই, ৰাধিকাও অহা নাই। বেলিও যে গধূলি হ'ল, কদম জুপি মৰহি গল। প্ৰাণ ধন কৃষ্ণ মোৰ কলৈ নগ'ল। সুন্দৰ সুন্দৰ সুন্দৰ। আৰু আচলতে খুব কম সময়ত আমি গীতটো কৰিবলগীয়া হৈছিল। 10 দিন মানৰ ভিতৰত আমি গীতটো সাজু কৰি তুলিবলগীয়া হৈছিলে। এই ক্ষেত্ৰত কিন্তু কমলা ককাইদেউ আৰু পাৰ্থজিৎ মহন্ত যি পৰিচালক আমাৰ, তেওঁলোককো ধন্যবাদ জনাব লাগিব। যিসকলে বাদ্য সংগত কৰিলে তেখেতলোককো আমি ধন্যবাদ জনাম, আৰু তোমাকো আমি ধন্যবাদ জনাম। ৰাতি বহুত দেৰি হৈছে আমাৰ ৰেকৰ্ডিং কৰোতে, বাইক লৈ গৈছে ইয়াৰ পৰা, মানে লাহদৈগড়ৰ পৰা আমাৰ শিৱসাগৰলৈ, তাৰপিছত ৰেকৰ্ডিং কৰি পুনৰ ঘূৰি আহিছে। গতিকে ধন্যবাদ জনাইছো। আৰু গীতটো যিসকলে বৰ্তমানলৈকে শুনা নাই তেওঁলোকে ডেছক্ৰিপশ্যনৰ পৰা শুনিব পাৰিব। এতিয়া আহিছো, প্ৰথমতে তোমাক গায়ন বুলি চিনাকি দিলে তুমি ভাল পাবা নে এতিয়া মানে বিহুৱা বুলি চিনাকি দিলে তুমি বেছি ভাল পাবা? আচলতে ভাওনা বহুত সৰুৰ পৰা কৰা। বিহুটো আমি গাঁৱত আগতে কৰিছিলো, এনেকে আপোনাৰ গুৱাহাটীলৈ যোৱাৰ পিছতহে মই বিহু মানে এইটো চাইডে আহিলো। তাৰমানে তুমি প্ৰথম আৰম্ভণি ভাওনাৰে কৰিছা? মই ভাওনা আৰম্ভণি কোৱাচোন গোটেই আৰম্ভণিটো কেনেকে? প্ৰথম আৰম্ভণি মানে মই প্ৰথম সূত্ৰ নাচিছিলো। প্ৰথম মোৰ ভাওনা জগতৰ মানে গায়ন নাছিলা? গায়ন নাই, মই গায়নটো বেছি দিন নহয় বাৰু। প্ৰথমতে সূত্ৰ, তাৰপিছতে মই নাৰদ ভাও কৰিবলৈ ললো। আমাৰ নাৰদ ভাও আমাৰ ৰাজীৱ দাহঁতে কৰি থাকে গাঁৱত। ৰাজীৱ দাহঁতে তেওঁলোকৰ পৰাই আমি কিছুমান শিকিছো নাৰদৰ। আৰু গোটেই নাৰদৰ কাহিনীটো কবলৈ গ'লে মই তেওঁৰ পৰাই শিকা, মানে গাঁৱৰ পৰা ওলাই যোৱা, গাঁৱত তেওঁলোক আমি একেখন গাঁৱৰে, তেওঁলোকৰ পৰা বহুত মানে শিকিলো ভাওনা জগতৰ তেনেকে। তাৰপিছত লাহে লাহে
খোল বজাবলৈ শিকিলো মানে আপোনাৰ গায়ন বায়ন মানে এনেকে কৰ্মশালা হৈ থাকে মানে গৰম বন্ধত আমাৰ জনাৰ্দন ভূঞা ছাৰে আমাৰ কৰ্মশালা দিছিলে ৰংদৈত তেতিয়া চাইকেল লৈ গৈ পেলাই আমি তাত গৈ পেলাই গায়ন বায়ন শিকিছিলো তুমি খোলো বজাব পাৰা খোলো বজাও বাৰু এতিয়া খালি নবজাও গায়ন খোল নবজাও প্ৰথম তুমি গায়ন হিচাপে মানে মই 2015 চন মানৰ পৰাহে গায়ন কৰিছো হ'বলা ইমান সময় বহুত শেহতীয়াকে তুমি গায়ন কৰা মানে মই নাৰদ ভাও খামৰা পিছতহে গায়ন কৰিবলৈ লৈছো খামৰা মানে গায়নো কৰো নাৰদ ভাও মাজে মাজে কৰি থাকো মানে তেনেকে চব একে মিলাই মিলি কৰি আছিলো তাৰপিছত তুমি মানে যিটো আমাৰ পেছাগতভাৱে বা প্ৰফেচনেলি তুমি গায়ন প্ৰথম ক'ত কৰিছিলা কেতিয়া কৰিছিলা মনত আছে প্ৰথম মই গায়ন ক'ত কৰিছিলো বুলি পাহৰিছো বাৰু মই মাজুলী কম্পিটিশ্যনতে কৰিছিলো নেকি মণিকাঞ্চন ৰংগক্ষেত্ৰ হয় আউনীআটীত য'ত পাতে যে তাতে কৰিছিলো প্ৰথম গায়ন তেতিয়া আমাৰ নাটক কি ৰামকৃষ্ণ গুৰু দক্ষিণা তাৰপিছত দক্ষ যজ্ঞ নাটকত প্ৰথম তেনেকে কৰা গায়ন কৰা তাৰপৰা আমাৰ বিশেষকে ভাওনাৰ জগতখনত মই বিশেষকে ধন্যবাদ দিছো মোৰ নিজৰ দাদা মানে তেওঁৰ নাম ৰবীন বৰা আমাৰ ওচৰে পাজৰে গোটেই মানুহখিনিয়ে মানে বৰ ল'ৰা বুলি ক'লে চিনি পায় তেওঁ ভাওনা জগতৰ মানে গোটেইখিনি বস্তু তেওঁৰ পৰাই শিকিছো মানে মই গায়ন শৈলী কিবা খোল বজাবলৈ কিবা কৰিবলৈ মানে গোটেই বস্তুটো তাৰ পৰা শিকিছো মানে সি মোৰ লগত এতিয়া বায়ান কৰে এতিয়া আমি কম্পিটিশ্যনো সি খুব কম কৰে এইখিনি মোৰ লগত সি বায়ানত থাকে তুমি কম্পিটিশ্যন মানে প্ৰথম প্ৰতিযোগিতাৰ মঞ্চতটো তোমাক এতিয়া শেহতীয়াকে বহুত ঠাইতে দেখিছো কিন্তু প্ৰথম প্ৰতিযোগিতা তুমি ক'ত কৰিছিলা প্ৰথম প্ৰতিযোগিতা মাজুলীতে কৰিছিলো নেকি মাজুলী ৰংগক্ষেত্ৰতে প্ৰথম মানে গায়ন হিচাপে তাত কৰা গায়ন হিচাপে তাৰমানে অভিনেতা হিচাপে কৰিছিলা নেকি কৰিছো নাৰদৰ চৰিত্ৰ হয় নেকি মই সূত্ৰটো কম্পিটিশ্যন কৰিছো এতিয়া যেনেকে আমাৰ সত্ৰীয়া হৈ আছে সেইটো ৰূপ কিন্তু আমি দেখা নাই কিন্তু ভিডিঅ' দেখা নাই তেতিয়া মই সূত্ৰ যেতিয়া আহিলো তেতিয়া ইমান ভিডিঅ' চিডিঅ' ইমান নাই মানে সূত্ৰ মই দুলীয়াজানত ষ্টেজতে এতিয়া য'ত পাতি আছে যে তাতে মই প্ৰথম সূত্ৰ কম্পিটিশ্যন তাত কৰিছিলো বুদ্ধিধুম নাট্যগোষ্ঠী আমাৰ ইয়াতে ওলাইছিলে আমাৰ বহুত আমাৰ জ্যেষ্ঠ কেইজনমান সূত্ৰ ক'ত শিকিছিলা তুমি নাচিবলৈ সূত্ৰ গাঁৱৰ আমাৰ যিটো অৰিজিনেল আমাৰ যিটো আমাৰ গাঁৱত হৈ থাকে থলুৱা সূত্ৰত তেতিয়া মানে সেইটো মই যেতিয়া সেই কমিশ্যনৰ সূত্ৰ কৰিছিলো তেতিয়া মানে সত্ৰীয়া খুব কম চলে থলুৱা সূত্ৰহে তেনেকে কৰিছিলো কোনোবাই কৰে মানে এতিয়া টিম এটা আমাৰ ইয়াৰ পৰা গুচি গ'লে মানে তালে আমাৰ গাঁৱৰ সূত্ৰটোৱে নাচি দিওঁ মানে গতিকে তুমি গায়ন হিচাপে এতিয়া আমাৰ প্ৰথম আৰম্ভণি আমি কৰিলো আমাৰ কলৈ গ'ল বৃন্দাবন কিন্তু গায়ন হিচাপে প্ৰথম আৰম্ভণিটো যদি মই কওঁ মই খুব ভাল লাগে খুব ভাইৰেল হৈছিলে তোমাৰ কণ্ঠত এটি আৰম্ভণি গীত সেই গীতটো যদি তুমি অকমান গাই দিয়া মই নকলেও তুমি নিশ্চয় গম পাইছা কোনটো গীতৰ কথা কৈছো অকমান যদি গাই দিয়া ভাল লাগে অনন্ত তোমাৰে নাম অনন্ত তোমাৰে নাম দয়াময় অনন্ত তোমাৰে নাম অনন্ত তোমাৰে লীলা দয়াময় অনন্ত তোমাৰে খেলা তুমি সত্য সনাতন লক্ষ্মীপতি নাৰায়ণ অনন্ত যত তুমি কৰিছা শয়ন হৰি হে
নাৰায়ণ। কি সুন্দৰ অপূৰ্ব তুমি যে ইমান বহুত হাই ৰেঞ্জত তুমি গাব পাৰা ইমান ওপৰত তোমাৰ কণ্ঠস্বৰ তুমি গীতৰ প্ৰশিক্ষণ ক'ত লৈছিলা তুমিতো শিকিছা নিশ্চয় গীতৰ প্ৰশিক্ষণ সঁচাতে ক'বলৈ গ'লে নাই শিকাও নিশিকাকে তুমি এনেকুৱা নাই শিকা মানে এনেকে দেখি শুনি পেলাই শিকা ঘৰতে ধৰক যিটো আমাৰ পৰিৱেশ আছে সেইটোৰ ওপৰত গতিকে দৰ্শকসকল আপোনালোকে চিন্তা কৰক মানুহে মানে চেষ্টা কৰিলে বিনা প্ৰশিক্ষণতো কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰে আপোনালোকে নিজে অনুভৱ কৰিছে অংকক বৰাক মই নতুনকৈ চিনাকি কৰি দিয়া প্ৰয়োজন নাই ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আলোড়ন সৃষ্টি কৰিছে যোৱাটো বৰ্ষত বিহুৰ মঞ্চত বিশেষকৈ যেটো কপনিৰ সৃষ্টি কৰিছে বুলি ক'লেও বেয়া নহব প্ৰতিখন বিহু মঞ্চতে জাৰণিৰ মাজতে কি চৰাই ৰিঙিয়াৰ গীত 2-3 বাৰ পৰ্যন্ত ৰাইজৰ অনুগ্ৰহত তেওঁলোকে গাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে গতিকে হেতু পৰ্যায়লৈ আমি আহিম কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছিলে কেনেকে এই জাৰণিৰ মাজতে গীতটি তেওঁলোকে আগবঢ়াইছিলে গতিকে তুমি এতিয়া গায়নৰ পাছতহে তুমি বিহু আৰম্ভ কৰিছা গায়নৰ পিছত তুমি প্ৰথম বিহুলৈ কেনেকে আহিলা তুমি ভাওনাৰ পৰা বিহুলৈ মানে প্ৰথম মই ক'বলৈ গ'লে বিহুৰ অহা কাৰণটো আমাৰ এতিয়া যিখন নাটক আমি কৰি আছো কম্পিটিশ্যনৰ সংসদধ্বজৰ কৃষ্ণ দৰ্শন সুধনৰ মুক্তিলাভ আমাৰ গুৰুদেৱ শ্ৰদ্ধাৰ অতুলানন্দ দেৱগোস্বামী দেৱৰ পৰিচালনাত আমাৰ এই নাটক ভাগ আমি বিভিন্ন ঠাইত আমি কম্পিটিশ্যন কৰিছো মানে প্ৰতিযোগিতা কৰিছো সফলতা লাভ কৰিছো তেনেকে আমি বাহিৰত প্ৰগ্ৰেম কৰিবলৈ গৈছিলো বাহিৰত প্ৰগ্ৰেম মানে এনেকে আমাৰ হিন্দী ভাওনা হিন্দীত আমি ভাওনা কৰিছিলো হিন্দীত খালি ডায়লগ ক'বলৈ নকব পাহৰিলো কোনখন ভাওনা ৰামকৃষ্ণ গুৰুদক্ষিণা আপোনাৰ আমি উৰিষ্যাত কৰিছো প্ৰথম দিল্লীত হাৰিয়ানাত কৰিছো তাৰপৰা হিন্দীতে ক'ব লাগে হিন্দীত মানে গোটেই স্ক্ৰিপ্টটো মানে হিন্দী কৰি দিয়া হিন্দীত আমাৰ আৰু উৰিষ্যাত কৰিছো ভাৱৰীয়াসকল আমাৰ ইয়াৰে চিনাকি আমি যিখনত কৰি আছো এতিয়া নাটক আমাৰ টিমৰ সংসদধ্বজ কৃষ্ণ দৰ্শনত আমাৰ প্ৰায়খিনি ভাৱৰীয়াই আছে তাত আৰু ছাৰে বহুত কষ্ট কৰিছে অতুলানন্দ ছাৰ আৰু গীত বিলাক কিহত গাইছিলা মানে গীত মানে আপোনাৰ জয় জয় ৰাম কৃষ্ণ ৰাম 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 ৰামকৃষ্ণ গুৰুদক্ষিণা ভাওনাখন তেনেকে প্ৰৱেশ প্ৰস্থান বিলাক প্ৰৱেশ প্ৰস্থান তেনেকে আমাৰ গুৰুজনাৰ আৰ্হিতে আছে মানে আমাৰ তালমান ৰাগ চব আছে খালি গোৱা খিনিও তেনেকে মিলালে ছাৰে নিজে কৰিছিলে গোটেইখিনি গীতবোৰ মানে হিন্দী ভাষাতে গাইছিলা নে অসমীয়া ভাষাত গাইছিলা হিন্দীত হিন্দী বাপৰে হিন্দী মানে চাবলগীয়া হৈছিল আৰু এইটো আমাৰ নিউজত দিছিলে নিউজত আহিছিলে বাৰু এইটো তাৰপিছত তেনেকে মানে আমি বাহিৰত প্ৰগ্ৰেম কৰি থাকোতে আমি সেইটো এক্সট্ৰা মানে আপুনি আৰু ৰংদৈ ফালৰ টিম এটাৰ ফালৰ পৰা গৈছিলো মই বেংগলোৰত গৈছিলো নেকি বেংগলোৰ নে ক'ত তাত যাওঁতে মানে আমি বিহু লৈ গৈছিলো লগত বিহুলৈ যাওঁতে এনেই আৰু 10-15 মিনিটৰ ফ্ৰেম এটা বনাই পেলাই তাত বিহু কৰিবগে লাগে বিহু কৰিবলৈ গলো তাত বিহু মাৰিলো আমি তাত গুৱাহাটীৰ পৰা টিম এটা গৈছিলে গুৱাহাটী টিম যে দেখিলে মোৰ গায়কী শৈলী দেখিলে মানে বিহু কেনেকুৱা গাইছো কি গাইছো এনেকে দেখিলে আৰু গুৱাহাটী টিম এটা তাত চিনাকি হ'ল গুৱাহাটী টিমটো তাৰপৰা মোক ফোন কৰিলে ফোন নাম্বাৰ ল'লে মোক ফোন কৰি আমাৰ ঘৰ ওলাই গ'লহি তেওঁলোক আহি পেলাই মানে তেওঁলোকে ঘৰ আহি দেউতা মাৰ লগত কথা পাতিলে ক'লে এবাৰ বিহুত মানে মোক লাগে তেওঁলোকৰ গ্ৰুপত তেনেকে মই গুৱাহাটীলৈ গুচি গলো গুৱাহাটী দলটোৰ নাম দলটো আছিলে স্বৰ্গদেউ বিহু হুঁচৰি দল প্ৰথম বিহু সকলো তাৰমানে গুৱাহাটীৰ নে মানে অসমৰ বিভিন্ন ঠাই আমাৰ বিভিন্ন ঠাই মানে দুলীয়াজানৰ ল'ৰাও আছিলে তাৰপিছত সেই আমি তাত মই গান গাবৰ কাৰণে গৈছিলো দুলীয়াজান ল'ৰা দুটা ঢোল বজাব গৈছিলে বাকী গুৱাহাটীও আছিলে বহুত তেনেকে স্বৰ্গদেউত কৰিলো তাত কৰি পেলাই সেইটো আপোনাৰ পাহৰিলো চনটো পাই 17 মানত আছিলে নি 17 চন মানত তাৰমানে তুমি 15 চন মানত কাৰণ গায়ন বা আৰম্ভ কৰিছা গায়ন কৰিছাহে তাৰপিছত তুমি 17 চন মানত বিহুলৈ গৈছো তাৰপা তাত বিহু কৰি পেলাই সেই বছৰ তাত ভালকে কৰিলো কৰি পেলাই ঘৰলৈ আহিলো তাৰপা পিছত আকৌ কোনোবা এটা টিমলৈতো যাব লাগিব কোনোবা এটাতো বিচাৰিব লাগিব ন এই চৰাইদেউ বিহু দলে গুৱাহাটীলৈ গ'ল মানে গান গোৱা ল'ৰা পোৱা নাই তেওঁলোকে মানে আছে মানে তেওঁ মনপচন্দৰ মানে এনেকা ছিংগাৰ নাই পোৱা মানে বিহুত গোৱা গুৱাহাটীলৈ গ'ল মোৰ লগৰ এটা আছিলে ভাল বন্ধু মনোজালৈ আমি 2017 চনত নে 18 চনত আমি একেলগে কৰা স্বৰ্গদেউত আমি দুটাই আছিলো গায়ক তাৰ ওচৰলৈ গ'ল তাক মানে বিচাৰিবৰ কাৰণে মানে চৰাইদেউ বিহু দলে মনোজালৈ আনিবলৈ যাওঁ মানে তাৰ লগত কথা পাতিলে সি আহিব নোৱাৰে সি সেই বছৰ দিহিঙৰ লগত কথা পাতি থোৱা আছে দিহিং বিহু দল ওলাইছে তেতিয়া 19 চনত নে 18 চনত দিহিং বিহু দল ওলাইছে পিছৰ বছৰ
সি তাৰ লগত এগ্ৰিমেণ্ট হৈ গ'ল মানে দিহিঙৰ লগত। তাৰপিছত তেতিয়া তাক সুধিলে যে ভাল ল'ৰা এটা গান গোৱা ল'ৰা এটা পাম নেকি এনেকে বুলি সুধিলে। সি আকৌ পটককে মোৰ কথা ক'লে, যোৰহাটৰ ল'ৰা এটা যোৱাবাৰ মোৰ লগতে গাইছিলে, আপোনালোকে তাক ল'ব পাৰে বুলি ক'লে সি। তাৰপৰা তেনেকে ফোন নাম্বাৰ তাৰ পৰা ল'লে। তাৰপিছত মোৰ ভিডিঅ' চালে, তাৰপিছত ভিডিঅ' আছিলে হ'বলা 2টামান। ভিডিঅ' চালে, চাই পেলাই মোক কণ্টেক্ট কৰিলে। গুৱাহাটীৰ পৰা আহোঁতে আমাৰ ঘৰত সোমাই দিলে মানে। পুৰা আপোনাৰ বাৰিষা বতৰ আছিলে, বৰষুণ পুৰা বৰষুণ দি আছে, আমাৰ ৰাস্তা পদূলিও বেয়া, বিশেষকৈ আমাৰ ৰাস্তাটো পকা নহয় মানে, বোকা হৈ যায়। তাৰপৰা আহি পেলাই গুৱাহাটীৰ পৰা ডাইৰেক্ট আমাৰ ঘৰত সোমাই দিলে। গাড়ী আছে গোটেই খালে চালে সোমাই আহিছে মানে বোকাত মানে ৰাস্তা। তাৰপৰা ঘৰত বিচাৰিলেহি আৰু তাৰপৰা কিবা কিবি ভিডিঅ' চিডিঅ' দিবলৈ দিলে, গাবলৈ দিলে মুখৰ আগত। অডিশ্যন টাইপ মানে ঘৰতে মানে পুৰা গোৱাইছে, যোজনা এটা গোৱা, বিহু নাম এফাকি গোৱা, তেনেকে ঘৰতে গালো মেলিলো। তাৰপিছত তেওঁলোকে ভাল পালে। দেউতা মাৰ লগত কথা পাতি পেলাই মানে সেই চৰাইদেউলৈ সেই তেতিয়াৰ পৰাই সোমোৱা, তাৰ পৰা মই ওলোৱা নাই ক'লো। কিমান চনত সোমাইছিলা তুমি চৰাইদেউ? 2019 চনত। 2 বছৰটো তাতে আছিলো। তুমি ইমান বছৰ চৰাইদেউ বিহু দলৰ সৈতে জড়িত হৈ আছা, কিন্তু এই বছৰহে কিন্তু শংকৰ বৰা বুলি ৰাইজে তোমাক কিন্তু বিপুল ভাৱে তুমি এইবাৰ জনপ্ৰিয় হৈছা। এই জনপ্ৰিয় হোৱা গোটেই তুমি প্ৰক্ৰিয়াটো কেনেকেনো তোমাৰ মনলৈ আহিলে যে জাৰণিৰ মাজতে গীতটি তুমি লওঁ? এইটো কম, তাৰ আগতে মই কথা এটা কৈছো। চৰাইদেউ বিহু দলত মই 2019 চনৰ পৰা 2022 চলৈকে কৰিলো। 2019ত গৈছো, 20ত লকডাউন, কৰোণাৰ কাৰণে বন্ধ, বিহু নহলে। 21 চনত আপোনাৰ 6 দিন কৰি পেলাই গুৱাহাটীত 6 দিন কৰি বিহু সামৰিবলগীয়া হ'ল। তাৰপৰা সেই 21 চনটো 6 দিন কৰিলো বিহু, গুৱাহাটীত 6 দিন কৰি আহি পেলাই তাৰপিছত মই চৰাইদেউ পালোগে, তাত বিহু নহলে মানে বন্ধ দি দিলে চৰকাৰে। তাৰ 22 চনত ভালকে কৰিছো মানে। 22 চনত ভালকে হৈছে বিহু। তাৰপৰা 23 চনত মই বিহু নাই কৰা, সমূলি নাই কৰা, নকৰিলো। 23 চনত মানে কিছুমান হেৰিয়াৰ কাৰণে এৰি দিলো মানে, 23 চনত নকৰিলো মানে, ৰৈ দিলো। কোনোবা টিমে বিচাৰিছিলে, ঘৰতো নিমন্ত্ৰণ জনাইছে, কিবা কৈছে, নাই মই নকৰো এবাৰ বিহু চাম বুলি তেনেকে ৰৈ দিলো মানে। 24 চনত আমি নিজেই আমি কেইটামান মানে গোট খাই পেলাই, আমি 7জন-8জন ল'ৰাই গোট খাই পেলাই আমি চৰাইদেউ সমন্বয় বুলি টিম এটা উলিয়াই দিলো। চৰাইদেউটো এক্সট্ৰা হয়, চৰাইদেউ সমন্বয় এক্সট্ৰা। এতিয়া তাৰমানে তুমি চৰাইদেউ হুঁচৰি দল নে বিহু দল? চৰাইদেউ বিহু হুঁচৰি দল মানে সেইটো দল এটা আছে চৰাইদেউ সমন্বয় বিহু দল এটা আছে, আৰু চৰাইদেউ প্ৰদৰ্শনীমূলক আমাৰ জ্যেষ্ঠসকলে কৰে, সেইটো এটা আছে, য'ত নেকি আমাৰ ফিউজ ছাৰহঁত আছিলে, ঢুকালে তেওঁ, মানে ফিউজ ছাৰ। গোটেই মানুহখিনি একেখিনি মানুহ নে বেলেগ বেলেগ মানুহ আছিলে? মানুহ মানে ডাঙৰখিনি জ্যেষ্ঠখিনিয়েতো প্ৰদৰ্শনীয়ে কৰে। চৰাইদেউ বিহুত যিখিনি কৰে মানে 50% চৰাইদেউ বিহুত আছে, 50% আমাৰ চৰাইদেউ সমন্বয়ত আছে মানে। বাকীখিনি বেলেগ লোৱা গোট খুৱাই পেলাই মানে আকৌ 100% হৈছে। এতিয়া তোমালোকে যিটো কৰি আছা বৰ্তমান, সেইটো চৰাইদেউ সমন্বয় বিহু দল। আৰু সেই সমন্বয় বিহু দলটো গঠন হৈছে 2024 চনত। আৰু তাৰমানে এই 2টা বছৰহে হৈছে তোমালোকে? আমি 2টা বছৰ কৰিছো। 2টা বছৰ কৰিছা তুমি। এতিয়া সেইটো কথা কোৱা আমাক, জাৰণিৰ মাজতে কেনেকে? জাৰণিৰ মাজতে আমি 2000 এইটো অৰিজিনেলি গীতটো কিন্তু কৃষ্ণমণি নাথদেৱৰ নাম, তেওঁৰ পুৰণা। আমি চালো মানে ডেমো, আমাৰ কম্পিটিশ্যনৰ স্ক্ৰিপ্টটো থাকে আমাৰ 20 মিনিট। আমি ক'ৰবাত প্ৰদৰ্শনী কৰিবলৈ গুচি গ'লে মানে 20 মিনিট বিহু কৰিলে নহয় মানে, আধা ঘণ্টা 35 মিনিটৰ এটা ফ্ৰেম কৰিবই লাগিব মানে। 20 মিনিট বিহু পটককে যায়চোন, সেইটো কাৰণে আমি 15 মিনিট এক্সট্ৰাকে ললো মানে। পুৰণা গান চালো মানে, এনেকে ইউটিউবত পুৰণা গান চালো, কোনটা ভাল লাগিব, কিবা লাগিব, যিবিলাক মানুহে শুনা নাই মানে, তেনেকুৱা গান বিলাক আমি বিচাৰিবলৈ চালো। 2024তো কৰিছো আমি সেইটো কাম। 2024তো গাইছো মই জাৰণিৰ মাজত গাইছা নেকি? কিন্তু তেতিয়া কিন্তু ভাইৰেলটো হোৱা নাই, তেতিয়া নাই হোৱা। তাৰপিছত সেই হ'ল তেনেকে চাই মেলি আমাৰ এই জিতু দা, আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ যিজন সম্পাদক জিতু বৰা, তাৰপিছত আমাৰ দেৱজিৎ দা, ৰূপম দা, তাৰপিছত আমাৰ মৃদুল, পৰাণ, বিশ্বদা, আমি এই 7টা ল'ৰা মানে হেৰিয়াতহে তত্বাৱধানত মানে প্ৰথম সেই 24 চনত আৰম্ভ হৈছে। জাৰণিৰ মাজত তেনেকে বিচাৰি পেলাই ক'লে বোলে সেই জাৰণিৰ মাজতে কিবা গাই চাওঁ বা কেনেকুৱা লাগিব 24 চনতে, কেনেকুৱা লাগিব বোলে এইটো দি চালে। তেতিয়া তোমালোকে এতিয়া মানে জাৰণিৰ মাজতে যিটো গীত, এই গীতটি প্ৰতিযোগিতা মঞ্চত এইটো গাব নোৱাৰি নহয়, প্ৰদৰ্শনীমূলক তোমালোকে গাবলগীয়া। গতিকে এতিয়া শেহতীয়াকে তোমালোকে ভাইৰেল কেতিয়াবা হৈছিল গীতটো? আমি যেতিয়া 2024 নহলে 2025 চনত যেতিয়া আমাৰ ফাইনেল প্ৰেক্টিচ হৈছিলে, 25ত আমাৰ যেতিয়া বৰষাৰ পাতে যে, তেতিয়া মানে আমাৰ আহিছিলে ইউটিউবাৰ এজন, আমাৰ টিপচাকি আৰু কেইজনমান আছিলে, আমাৰ মৃদুল দাহঁত আছিলে, তেওঁলোকে মানে হেৰি কৰি থাকে, তেওঁলোকৰ সেয়া পাই গুচি গ'ল মানে, টিপচাকিৰ পৰা বেছিকে গ'ল মানে। সেই ক্লিপ মানে তেওঁলোকে আচলতে ছচিয়েল মিডিয়াত বিহুখন আমাৰ হেৰি কৰিবৰ কাৰণে দিছিলে, এক্সট্ৰা ক্লিপ ওলাই গুচি গ'ল মানে, ওলাই গুচি গ'ল। তাৰ পাছৰ পৰা তুমি অভিজ্ঞতাটো কোৱা, ক'ত কেনেকুৱা ঠাইত কি অভিজ্ঞতাৰ কথা নকবা, অভিজ্ঞতা সেইখিনিয়ে মোৰ জানিবলৈ মন গৈছে আচলতে।
অভিজ্ঞতা গুৱাহাটীত প্ৰথম যাওঁ আমি ইয়াত প্ৰেক্টিচ সামৰি পেলাই ডাইৰেক্ট গুৱাহাটীলৈ গুচি যাওঁ বিহু আগতো গুৱাহাটীতে থাকো তেনেকে গুৱাহাটীতে কম্পিটিশ্যন কৰিবলৈ যাওঁ তাৰপিছত গম নাপাওঁ যে এইটো ভাইৰেল হ'ল বুলি গম পাওঁ যে কিবা আজিকালি শব্দটো ভাইৰেল নহয় ভাইৰেল শব্দটোৱে ক'বলগীয়া হৈছে আৰু ভাইৰেল হৈ গৈছে চবে ৰাইজে আঁকোৱালি ল'লে ভাল পালে তাৰপৰা সেই কম্পিটিশ্যন কৰিবলৈ গৈছো তাৰপৰা প্ৰথমখন কম্পিটিশ্যন আমি হেৰিয়াত কৰিছিলো আপোনাৰ গুৱাহাটীখন জেগাখন পাহৰি থাকিলো গুৱাহাটী প্ৰথমখন কম্পিটিশ্যন কৰিছো তেতিয়া এই ৰাইজৰ ফালৰ পৰা আহিছে আৰু জাৱনী মাজতেতো গাবলৈ মানে প্ৰথম ষ্টাৰ্ট হৈছে তাত উপায় নাই গাব লাগিব কম্পিটিশ্যন বিশেষকে সেইটো নেগাওঁ আমি ডেমতহে গাওঁ বা তেনেকেহে গাওঁ গাবলৈ ক'লে তাৰপৰা গাই দিলো আৰু লগতে ৰুণু জুনু লগত মিলাই পেলাই তাৰপিছতে কোনোবা এখন মঞ্চত মই দেখিছিলো বিচাৰকেও কৈছিলে নেকি তোমালোকক গাবলৈ কৈছে কোন ক'ত হৈছিলে এইটো ক'ত হৈছিলে পাহৰিলো কিন্তু বহুত জেগাত কৈছে বিচাৰকে গাবলৈ কৈছে কিন্তু ৰাইজৰ বহুত বেছি মৰম মানে এতিয়াও কিন্তু সমানে ভাল পাই আছে বহুত বেছি ভাল পায় এতিয়াও কিন্তু সমানে জনপ্ৰিয় হৈ আছে জাৰণিৰ মাজতে এতিয়া তুমি যদি আজি গাই দিয়া আজিও ৰাইজে নিশ্চয় একে সমানেই ভাল পাব গতিকে এই মুহূৰ্ততে তুমি জাৰণিৰ মাজতেতো অকমান শুনিম শুনিম নি সেইটো নুশুনিলে আমাৰ গোটেই সাক্ষাৎকাৰটোৱে আধৰুৱা হ'ব আধ্যাত্মিক সাজ জাৰণি গাই একো নাই জাৰণিৰ মাজতে কিশোৰা ডিঙি আই কিয় বাৰু ডিঙি আই কিয় বাৰু ডিঙি আই তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনী তোৰ মনৰে ভিতৰত ঐ কাৰেনো ছবিটি মোৰ মনৰে কথাবোৰ তইনো বুজা নহবি তাৰপিছতে কিন্তু পিছৰকণ অকমান গাই দিলে আৰু ভাল লাগিব ৰুণু জুনু মাৰি তাৰ লগতে আহে নহয় সেইকণত যদি থাকি যায় আৰু বেয়া লাগিব ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই পিন্ধি আহা গৈ মুগা ৰিহা খোপাত কপৌ ফুল গাত পিন্ধিবা ৰঙা চোলাতি হাতত জেতুকাৰ বোল জুনু মাই নকৰিবা ভুল সুন্দৰ অতি সুন্দৰ আৰু ক'বলৈ ভাষা নাই গতিকে এই 2025 চনটো তোমালোকৰ খুব সুন্দৰ গ'ল ভাল গ'ল 2025 চনত কিমানখনমান প্ৰতিযোগিতাত তোমালোকে বিহু মঞ্চত মানে সফলতা অৰ্জন কৰিবলৈ সক্ষম আমি 2025ত 40খন মান কম্পিটিশ্যন কৰিছো 40খনত আমি 40খন নহয় আপোনাৰ 48খন মান হ'ব তাতে আমি 40খন মানতে পাইছো হ'বলা পাইছা ন ইমানটা পাইছো আমি টোটেল প্ৰগ্ৰাম 104টা কৰিলো 104টা প্ৰগ্ৰাম মানে প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী চব দুইটা মিলাই পেলাই আমাৰ হাইছ মানে হৈছে আৰু কেইখনমান প্ৰতিযোগিতাটো অনুষ্ঠিতও নহল আমাৰ বিহু থাকি গ'ল আমাৰ বিশেষকে এসপ্তাহ গেপ পালো নাই এসপ্তাহ বন্ধতে দিলে যে কিবা যুদ্ধৰ কাৰণেতো আমাৰ গোটেই সেই সপ্তাহত আমাৰ কিমান বহুত কেইটা প্ৰগ্ৰাম থাকি গ'ল তোমালোকে 26 চনতো দলটো একে থাকিবনে তোমালোকৰ দল আমাৰ গোটেই ল'ৰাখিনি একে থাকে আমাৰ একে থাকিব আৰু ক'ৰ আছে ল'ৰাখিনি তোমালোকৰ ল'ৰাখিনি আমাৰ ছোৱালীখিনি আমাৰ গোলাঘাটৰো আছে আপোনাৰ থাকি যাবও পাৰে দেই এইফালে ল'ৰা ডিব্ৰুগড় চেপন মৰাণ তাৰপিছত দুলীয়াজান দলটোৰ মুঠ সদস্য কিমান আছে আমাৰ 30 জন মান আছে তোমালোকে বিহুৰ ছিজনটো তুমি যে ক'লা 100 কিমানখন কৰিলো বুলি ক'লা 104খন এই অভিজ্ঞতাটো কোৱাচোন যথেষ্টটো কষ্ট হয় কেনেকে হয় কি কেনেকে তোমালোকে মেনেজ কৰা খোৱা থকা খোৱা এইবিলাক থকা খোৱা গাড়ীতে হৈ যায় মানে সেই মাহ দিন আমি গাড়ীখনতে গোটেই হেৰিকে লৈ লওঁ মানে ঘৰ বনাই ল'বলগীয়া হয় আমাৰ খানা আমাৰ চব বাচন বৰ্তন চব আমাৰ ইয়াতে সোমাই থাকে ক'ৰবাত যদি য'ত সুবিধা হয় ততে আমি ৰান্ধি বাঢ়ি খালো নহ'লে ক'ৰবাত হোটেলতো খালো বা কোনোবা বোলে কাৰোবাৰ ঘৰৰ ওচৰত আমি প্ৰগ্ৰেম কৰিমগৈ বা আমাৰ বহুত জেগাৰ ল'ৰা ছোৱালী আমাৰ লগত ল'ৰা ছোৱালী থাকে ন তেওঁলোকৰ ঘৰতো হয়তো ওচৰত বোলে প্ৰগ্ৰেম তেওঁলোকৰ ঘৰতে সেইদিনাখন হ'ল এনেকুৱা হয় ফ্ৰেছ হোৱা তেনেকে হৈ যায় আৰু ক'ৰবাত ডিপুত হৈ যায় আমাৰ ডিপুত ৰখাই দিয়ে তাতে গা পা ধোৱা সুবিধা থাকে যে ডিপুবিলাকত তেনেকেও কৰোঁ মানে অভিজ্ঞতাখিনি মানে এতিয়া কৈ মানে প্ৰকাশ কৰিব নোৱাৰো মানে মই নোৱাৰো এতিয়া মানে প্ৰকাশ কৰিব আৰু টোপনি ক্ষতিটো হয় পুৰা ৰাতিপুৱালৈকে বিহু হোৱা দেখো আমি ৰাতিপুৱা গোটেই আপোনাৰ ৰাতিপুৱালৈকে নহয় ৰাতিটো টোপনি ক্ষতি হ'লেই দিনৰ আপোনাৰ দুপৰীয়া 10-11 মান বজালৈকে বিহু চলে চলে কণ্টিনিউ আগদিনাখনিৰ পৰা
গতিকে যথেষ্টখিনি তোমালোকে কৈছা আৰু একেদিনাখনে গোটেই ৰাতিটোতো তোমালোকে কেইবাখনো আমি কমকেও 7খন মান একে ৰাতিত কৰিবলগীয়া হয় কেতিয়াবা 7-8খনলৈকে কৰিবলগীয়া হয় ক'ৰবাত মানে আপোনাৰ প্ৰদৰ্শনী ক'ৰবাত লৈ থোৱা থাকে প্ৰদৰ্শনী লৈ থোৱা থাকিলে মানে কি নগলেও নহ'ব ন যাবতো লাগিব এটা টাইম দি থোৱা থাকে কিবা কৰি থাকে নিমন্ত্ৰণ বহুত দিনৰ আগতে থাকে যাবতো লাগিব তাৰপৰা সেইটো কাৰণে মানে ওচৰা-ওচৰিকে হ'লে আমি প্ৰগ্ৰাম 7-8খন মান কৰি দিয়া হয় সেইদিনা বহুত কষ্ট হয় তোমালোকৰ মানে এই গোটেই মেনেজমেণ্টটো কোনে কৰে তুমি কৰা মেনেজমেণ্টটো আমাৰ মই নহয় সেই মেনেজমেণ্টটো মানে ঠিক মই বুলি নহয় আমাৰ গোটেই মিলিয়ে কৰে বিশেষভাৱে আমাৰ জিতু দা দেৱজিৎ দা ৰূপম দাত গোটেইখিনি হেৰিকে কৰে মানে আমাৰ আছে আমাৰ মৃদুল পৰাণ আমাৰ যিকেইটা আমাৰ প্ৰথম 7জনীয়া যিকেইটা ল'ৰা আছিলে সেইকেইটালৈ গোটেই মেনেজটো তেওঁলোকে কৰে আমাৰ বাকীখিনিতো থাকেই ল'ৰা ছোৱালী সকলোৱে সমান আমাৰ টিমত এইটো নাই যে কোনো এগ্ৰিমেণ্ট বোলা চিষ্টেমটো নাই মানে আজি আপুনি গ'ল বিহু কৰিবলৈ আমাৰ টিমত আপোনাক মই এগ্ৰিমেণ্ট কৰিছো ইমান টকা বোলে দিম বেলেগ টিমত সেইটো আছে কিন্তু আমাৰ টিমত সেইটো নাই সেইটো অকল চৰাইদেউ সমন্বয়হে আছে মানে এইটো এগ্ৰিমেণ্ট নোহোৱা টিম এটা বাকী চবৰ টিমতে মানে হয় বুলি শুনিছো যে ময়ো ইমান নাজানো খালি কিন্তু হয় বুলি কয় কিন্তু আমাৰ আকৌ এগ্ৰিমেণ্ট নকৰে তুমি এতিয়া আমাৰ যিটো পাব মানে সেইটো পাই ধৰক খৰচটো থৈ পেলাই বাকী যিমান খৰচ হ'ল সেইটো হেৰি কৰি পেলাই যিটো বাচি থাকে কাৰ্যালয়ো আছে নেকি কাৰ্যালয় নাই ন কাৰ্যালয় মানে সোণাৰীতে আমি কাৰ্যালয় হিচাপে লওঁ কিন্তু নিৰ্দিষ্ট জেগা নাই কিন্তু আমাৰ প্ৰেক্টিচ তাত সোণাৰীতে হয় প্ৰেক্টিচ তাত হয় তেতিয়া তুমি আৰু ঘৰ বাদ দিবলগীয়া হয় তাতে থাকোগে ঘৰ বাদ দি দিবলগীয়া যথেষ্ট কষ্ট আছে কষ্টটো বহুত আছে কাম কিন্তু ভাল লাগে তুমি যে ইমান ধুনীয়া কণ্ঠ তোমাৰ তুমি নিজৰ ফালৰ পৰা কিবা বিহু উলিয়াম বুলি ভবা নাই নেকি এলবাম বা বিহু গান গীত ধেৰ ভাবো বহুত গীতত তুমি কণ্ঠদান কৰিছা নে নাই কোৱা তেনেকুৱা মই আমাৰ নিজাববীয়াকে কোৱা মানে এটা কৰিছিলো মই 2020 চনত মামনি 2020 বুলি ঠিক মই নহয় মই গাইছোহে আমাৰ চৰাইদেউ বিহু দলৰ ফালৰ পৰাই গোটেইখিনি কৰি দিছিলে মানে মোক আমাৰ জিতু দাই গোটেই মানে সেই জিতু দাহঁত লগ খাই পেলাই গোটেইখিনি কৰি দিছে মানে সেইটো মই প্ৰথম ষ্টুডিঅ'ত মই গাই পোৱা নাই জীৱনত তাত গৈ প্ৰথম গাইছো মাইক্ৰফোন সেইটো ওচৰত মই কোৱাজে গাই লৈ গৈছো মানে কেছেট তেনেকুৱা হাঁহিছে মানে পুৰা হাঁহিছে নাজানো ন ষ্টুডিঅ'ত কেনেকে গাব লাগে সেইটো নাজানো মাইক্ৰফোনটো কিমান দূৰ ল'ব লাগে এতিয়াহে অকমান ধৰক এটা কৰাৰ পিছতে গম পাইছো যে মাতো অভিজ্ঞতাটো হৈছে অলপ অলপ আমি সেইটো অনুভৱ কৰিছো আমি যেতিয়া আমি কলৈ গ'ল বৃন্দাবনৰ আমি ৰেকৰ্ডিং কৰিছিলো সেইটো মুহূৰ্ততো আমি অনুভৱ কৰিছো যথেষ্টখিনি কথা তুমি কমলা দায়ো তেতিয়া শিকাইছে কমলা ককাইদেউ উপস্থিত আছিলে তাতো যথেষ্টখিনি শিকিবলৈ পোৱা যায় এনেকে হয়তো শিকি কিন্তু আনুষ্ঠানিকভাৱে তুমি নিশিকাকে যে আজি ইমান এটা লেভেললৈ আহিলা ইমান এখন উচ্চ আসন পাইছা বুলিয়ে কৈছো সমগ্ৰ বিহুৰ ক্ষেত্ৰত সাধাৰণতে মঞ্চৰ বিহু বুলি ক'লে শংকৰ বৰা বুলি ক'লে আজি কিন্তু ৰাইজে তোমাক ভালদৰে চিনি পায় আৰু তেনে এই অনুভৱটো কেনেকুৱা ৰাইজে যে তোমাক ইমান বেছি ভাল পায় ইমান মৰম দিয়ে আচলতে ভাল লাগে কথাবোৰ মানে হেৰি হলে শুনিলে শেষা শুনিলে যে ভাল লাগে যাওঁনি মাজত বুলি ক'লে যে আৰু এতিয়া মানে কি মানুহে ক'বলৈ যাওঁ মাজুলীলৈকে গ'লো নাৱত দুটা মানুহে এবাৰ মাজুলীৰ পৰা আহোঁতেতো হেৰি নাৱত আহিছো পুলিচ এজনে তাৰ যিজন পুলিচ থাকে ন ঘাটত পুলিচ এজন এফালে পাৰ হৈছিলে তাৰপৰা মোক সুধিলে তুমি হেৰি চৰাইদেউ সমন্বয় বিহুৰ শংকৰ নে বোলো হয় তাৰপিছত গোটেই নাৱৰ মানুহখিনিকে কৈছিলে যাওঁনে মাজতে শংকৰ চিনাকি কৰিছে এনেকুৱা ভাল লাগিছে মনটো তেনেকুৱা ভাল লাগে গোটেই মানুহখিনিয়ে যে ভাল পাইছে সেইটোৱে ভাল লাগে গাব লগা হৈছে গাইছো বা তেনেকে বহুততো গাবলগীয়া হয় 2026 চনত তোমালোকৰ নতুন পৰিকল্পনা কি আছে বিহু দলটোক লৈ আমাৰ এই অনুষ্ঠানটো শেষ হলে ৰৈ আছো মই এতিয়া মানে ভাওনা যিহেতু প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে আমাৰ এই অনুষ্ঠানটো শেষ হ'ব মই বিহুত লাগিম এতিয়া তোমালোকৰ আকৌ আখৰা আৰম্ভ হ'ব আখৰা বুলি নহয় মানে আমাৰ বহুত বিহুখন বুলি ক'লে বহুত আগৰ পৰা বহুত কষ্ট কৰি থাকিব লাগে গান মানে আপোনাৰ বিহু নাম বিচাৰে নতুন নাম তোমালোকেতো প্ৰস্তুত কৰিব লাগিব জাৰ্ণিৰ মাজতেতো থাকিবই তাৰ উপৰিঞ্চি নতুন কিবা এটাতো ৰাইজে বিচাৰিব লাগিব আমাৰ যোৱাবাৰ নাম সুৱাগমণি মাগুৰী তেনেকে আমাৰ যিটো আমাৰ হেৰি যোৱা নাম গাই দিয়া তেতিয়াহে বুজি পাম সুৱাগমণি মাগুৰী দিলে মাই দেহাজান বকুল বৰা জেঙনি আঘোণৰে পথাৰত দিলে মাই দেহাজান আছে নো শালি জালি
তুমি হলে ধানি পথাৰে হব শুৱনি জহাব ধানেৰে ভৰিব মোৰ ভঁৰালটি দিলে মাই দেহাজান হবানে মোৰ লগৰী মোৰেনো ঘৰ শুৱনি কৰি। আচলতে কেঁচা মাটিৰ যিটো গোন্ধ তোমাৰ কণ্ঠত সেইটো আছে আৰু বিহুত যিটো লাগে এতিয়া তুমি বিহু 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 হৈ আছে আচলতে আমি ভাওনাটো যেন ক'ৰবাত আমাৰ এইখিনিত লুকাই গৈছে তেনেকুৱা হৈছে গতিকে ভাওনালৈ অকণমান আহিবলৈ বিচাৰিম মই প্ৰথমতেই তোমাক সুধিছিলো যে তুমি তোমাক বিহুৱা হিচাপে চিনাকি দিলে তুমি বেছি ভাল পাবা নে গায়ন হিচাপে চিনাকি দিলে বেছি ভাল পাবা এতিয়া মই এটাও ক'ব নহলো মই দুইটাই ভাল লাগে তথাপি কোনটোত তুমি বেছি ভাল পোৱা বেছি মই বিহুৱে হ'ব তথাপিতো ভাওনা মঞ্চত প্ৰতিযোগিতা মঞ্চৰ পৰা তুমি বহুত অভিজ্ঞতা তুমি লৈছা গতিকে সেইখিনি বিষয়ে অকণমান কোৱাচোন প্ৰতিযোগিতা মঞ্চখনত প্ৰথম উঠোতে অভিজ্ঞতা কেনে আৰু তাৰ পৰা এতিয়ালৈকে তুমি কি কথা শিকিছা প্ৰতিযোগিতা মঞ্চৰ পৰা মানে প্ৰতিযোগিতা মঞ্চখনত প্ৰথমতে খুব বেছি ভয় লাগিছিলে নাৰ্ভাছ ফিল কৰিছিলো মানে কিবা হয়তো ভুল হ'ব নেকি বা বহিম কেনেকে এনেকে বহিলে নম্বৰ কাটিব নেকি সেইবোৰ নাই মানে এনেকে বহিলে নম্বৰ কাটিব নেকি বোলে কিবা হাতৰ ৰুচি চুচি চব মানে খুলি পেলাই আজৰি আৰু মানে পুৰা হেৰিকে যাওঁ কেনেকে তালযোৰ ক'ৰবাত ঘেটেংকে মাৰি দিওঁ কাটিব নেকি কিবা হৈ যায় প্ৰথমতে সেইবোৰ অনুভৱ আহে মানে ভয় মাজত সেই তেনেকে কৰিলো প্ৰথম কেইখনমান এতিয়া মানে গোটেইখিনি ঘূৰি যোৱাৰ পিছত এতিয়া মানে ইমান হেৰিটো নালাগে ভয়টো নালাগে বাৰু তথাপিতো অকমান প্ৰতিযোগিতা বহুত টিপনি এটা থাকিবই কিন্তু তুমি এটা কোৱাচোন প্ৰতিযোগিতা মঞ্চৰ পৰা এতিয়াতো বহুত তুমি দেখিয়ে আছো এই কথাটো আমি প্ৰতিটো অনুষ্ঠানতে আলোচনা কৰো বিতৰ্ক শব্দটো এতিয়া সাঙুৰ খাই গৈছে প্ৰতিযোগিতাৰ লগত ভাওনা প্ৰতিযোগিতাৰ লগত এই বিষয়ে তুমি কি ভাবা আচলতে ভাওনাৰ লগত বিতৰ্ক হ'ব নালাগে মোৰ মতে ভাওনা গুৰুজনাৰ সৃষ্টি ভাওনাত বিতৰ্ক যিটো মানে বস্তু যিটো শুদ্ধ সেইটোকে মানে প্ৰাধান্য দিব লাগে বা সেইটোকে পাব লাগে মানে আজি আপুনি টিম এটালৈ ভাওনাখন কৰিবলৈ আহিছে আপোনাৰ ক'তো খুদুনীয়াতি নাই সেইটোৱে টিমকে দিব লাগিব ভুল লগা টিমটোৱে পাব জানো সেইটো বিতৰ্ক কৰি লাভ নাই যদি ভুল কৰিছে ভুল কৰিলে টিমটোৱে নাপায় ন তাৰমানে ভুলখিনি কি সেইটো আমি প্ৰথমতে বিচাৰ কৰিব লাগিব নিজেও ভাৱৰীয়াজনেও হওক বা প্ৰতিযোগীজনে বিচাৰ কৰি চাব লাগিব আচলতে প্ৰতিযোগীয়ে নিজেই গম পায় যে মই ভুলটো কি কৰিলো সেইকণ সময়ত ভুলটো নিজৰ ভুলটো নিজে গম পায় মানে মঞ্চতে তেওঁ ডায়লগ এটাকে খেলি মেলি কৰি দিলে এতিয়া সেই ভুলটো তেওঁ গম পালে যে মোৰ এইটো ভুল হ'ল তেওঁৰ পিছত সেইটো বিষয়ে আকৌ কৈও লাভ নাই যিহেতু প্ৰতিযোগিতাত সম্পূৰ্ণ নিজৰ 100% পাৰফৰ্মেঞ্চ দিব লাগিব তেতিয়াহে ধৰক নিজৰ ভাল লাগিছে হেৰি কৰিব পাৰি গতিকে ভাওনা প্ৰতিযোগিতা যে এতিয়া ইমান বহুলভাৱে হৈছে অনুষ্ঠিত হৈছে বহু ব্যক্তিয়ে কিন্তু কৈ আছে ভাওনা প্ৰতিযোগিতা বন্ধ হ'ব লাগে আমাৰ ভিডিঅ' বিলাকৰ তলতো কিন্তু বহু ব্যক্তিয়ে কমেন্ট কৰে যে ভাওনা প্ৰতিযোগিতা হোৱাৰ পৰাই ভাওনাৰ ধ্বংস হ'ল কিন্তু বহু ব্যক্তিয়ে এনেকেও কৈছে যে প্ৰতিযোগিতাৰ পৰা কিন্তু বহু ভাল কথাও কিন্তু সন্মুখলৈ আহিছে যিবিলাক আগতে আমি হয়তো নাজানিছিলো আমি ইয়াৰ পূৰ্বৰ যিটো আমাৰ সাক্ষাৎকাৰ হৈছিলে প্ৰকাশৰ লগত আমি এই বিষয়ে আলোচনা কৰিছিলো প্ৰকাশেও সেইখিনি কথাই কৈছে যে ভাওনা প্ৰতিযোগিতাৰ পৰা কিন্তু আমি বহু কথাই শিকিলো যেনে মদুনা চাকি গছেই হওক বা দলি চাকি গছেই হওক প্ৰৱেশ প্ৰস্থানৰ পৰা এটা নিৰ্দিষ্ট গতিত ভাওনাখন এতিয়া হৈছে গতিকে সেইখিনিতো প্ৰতিযোগিতাৰ ধনাত্মক দিশ গতিকে তোমাৰ দৃষ্টিত প্ৰতিযোগিতা বন্ধ হ'ব লাগে নে চলি থাকিব লাগে নে ইয়াতকে বেছিকে হ'ব লাগে নে তুমি কি ভাবা প্ৰতিযোগিতাৰ বিষয়টোৰ ওপৰত মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই কাৰণ কেলে জ্যেষ্ঠসকলে যিটো ভাল থাকে সেইখিনি কৰিয়ে আছে আচলতে মই ভাওনা বিষয়ে ইমান অভিজ্ঞ নহয় আচলতে এটা বিহুৰ বিষয়ে মই দুটা হেৰি কৰি দিব পাৰো কিন্তু ভাওনা বিষয়টোৰ ওপৰত মানে মই একেবাৰে অভিজ্ঞ নহয় মানে আজি নাটকখনৰ আমাৰ ৰাগ বান্ধি দিছে কিবা কৰি দিছে মই এইটো আমুকত গাব লাগিব সঁচা কথা ক'বলৈ গ'লে মই ৰাগ চাগ একো নাজানিছিলো মই দেখি শিকা শুনি শিকা ক'ৰবাত মই বৰগীত ক'ৰবাত ক্লাছ কৰিছিলো সেইটো নহয় মানে এনেকে মই ছাৰৰ পৰাই বহুত মানে শিকিলো ছাৰে মোক গোটেই গায়নৰ কাৰণে সুবিধা কৰিছে ছাৰে উৎপলানন্দ ছাৰৰ কথা কৈছে তেওঁ ভাওনাতে মই প্ৰথম গায়ন কৰিছো আৰু এতিয়াও আছে মই 25 বছৰ প্ৰায় 22 বছৰমান হ'ল মই টিমত থকা গোপালদেৱ প্ৰথম ভাওনাটি মোৰ গোপালদেৱ সমন্বয় শিল্পী সমাজ তেওঁলোকে এতিয়া শুধনা লাভ কৰিছে মই আজি 22 বছৰ হ'ল সেইটো টিমত সোমাই থকা নাই যোৱা মই বেলেগ যাওঁ যদিও কিন্তু 22 বছৰ হ'ল যদিও তাৰ আগত তাৰমানে তুমি অভিনয় শিল্পী হিচাপে আছিলা 15 চনৰ পৰাহে তুমি গায়ন কৰিছা নাৰদ কৰি আছিলো সূত্ৰ নাচিছিলো নাৰদৰ কিবা গীত এটা গাই দিয়া না নাৰদৰ গীত পাহৰিছো নহয় পুৰণা আগতে আমি যেতিয়া আমাৰ গাঁৱতে ভাওনা কৰোঁতে মানে বৰাহে হিৰণ্যাক্ষক মৰাৰ পিছত তেতিয়া আমি নিয়ে মানে আমাৰ ৰাজীৱ দাহঁতে গায় আগতে যেতিয়া আমাৰ পুৰণা হেৰিয়াত চলি থাকে মানে তেনেকে পুৰণা শৈলীতে গাইছিলো শংখ চক্ৰ গদা পদ্ম ধৰি
হৰি নাৰায়ণ দেৱ নাৰায়ণ যুগে যুগে হইলা অৱতাৰ খন্দিলা পৃথিৱীৰ ভাৰ বৰাহ স্বৰূপে আহি দুষ্ট দৈত্যক বধ কৰি বৰাহ স্বৰূপে আহি দুষ্ট দৈত্যক বধ কৰি দেৱকুলক কৰিলা উদ্ধাৰ দেৱ নাৰায়ণ দেৱ নাৰায়ণ ৰাজীৱ লোচন দাই কিন্তু খুব সুন্দৰ গাইছিলে বৰ ধুনীয়া গাইছিলে বৰ সুন্দৰ গাইছিলে ৰাজীৱ দাক এইটো কবই লাগিব না আমি আগতে সেইবিলাকে গাইছিলো নাৰদৰ চৰিত্ৰটো এটা বেলেগ এটা পৰ্যায়লৈ অনাজন ব্যক্তি তেখেতৰ আমি সাক্ষাৎকাৰ আমি 2 নম্বৰতে লৈছিলো দ্বিতীয়টো সাক্ষাৎকাৰ আমি ৰাজীৱ দাৰ লৈছিলো মোৰ লগত খুব ভাল এটা সম্পৰ্ক ৰাজীৱ দা গতিকে আমি বহু সময় কথা পাতিলো বহুকেইটা গীতো শুনিলো বহুত ভাল লাগিছে আজি তুমি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিলা কিন্তু তোমাৰ ভৱিষ্যত পৰিকল্পনাটোৰ বিষয়ে অকণমান যদি নাজানো বেয়া বা তোমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা আমি জানিবলগীয়া আছে ব্যক্তিগত জীৱনৰ কিছু কথা যদি আমি নাজানো তেতিয়া চিনাকি নামটোৰ যিটো অৰ্থটো কোনোবা এখিনিত যেন থাকি যাব গতিকে তোমাৰ ব্যক্তিগত এতিয়া তুমি ভাওনা বিহুৰ বাহিৰেও বেলেগ জীৱিকা হিচাপে তুমি কি কৰি আছা কিবা কৰি আছা জীৱিকা নাই মোৰ একো নাই এইখিনিৰ লগতে মানে প্ৰায় ব্যস্ত হৈ থকাৰ পিছত মানে জীৱিকালৈ যাবলৈ তুমি সেইটো কাৰণে সুধিলো যে ভাওনা বিহু এনেকুৱা আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক আমি জীৱিকা হিচাপে ল'ব পাৰি নে নহয় তুমিতো লৈ আছো মই বৰ্তমান তেনেকেই ল'বলগীয়া হৈছে মানে আৰু ৰাইজে বিচাৰে কেইটা যাবলগীয়া হয় সুবিধা আছে কোনখিনিত অসুবিধা আছে সুবিধা মানে আচলতে কি নিজস্বতা কিবা এটা লাগে মানে দেই মই সেইটো অনুভৱ কৰিছো এতিয়া আচলতে সংস্কৃতিও কৰিব লাগে ধৰক নিজস্বতা কিবা এটা জীৱিকাও লাগে আৰু বহুত চাকৰি তাকৰিৰ কাৰণেও কিবা কিবি কৰিলো নাপালো সেইখিনি গ'ল কিন্তু জীৱিকাও কৰিব লাগে সময়ৰ অভাৱ হৈছে হোৱা নিচিনা হৈছে না সময় তুমিতো একে সময়তে দুটা কাম কৰিব নোৱাৰা সেইটো কাৰণে নহলে কোনোবা এটা এৰিব লাগিব নহলে সংস্কৃতি এৰিব লাগিব কিন্তু তুমি যিহেতু ইমান হাৰে হিমজুৱে তুমি এজন সংস্কৃতিবান এজন পুৰুষ কাৰণ তুমি ক'তো আনুষ্ঠানিকভাৱে শিক্ষা নোলোৱাকে আজি তুমি এটা কেনেকুৱা এটা পৰ্যায়ত আছা তুমি নিজেও এইটো অনুভৱ কৰিছা গতিকে যদিও তুমি সংস্কৃতি কৰিছা তাৰ লগতে কিন্তু সেইটোৱে যদি তোমাক উপাৰ্জনৰ পথ এটা মুকলি কৰি দিয়ে নিশ্চয় সেই তোমাৰ কাৰণে এটা ধনাত্মক কথাই হ'ব গতিকে আৰু লগতে ইমান ধুনীয়া এজন বিহুৱা প্ৰেমৰ কথা নুসুধিলে আধৰুৱা হৈ যাব এইটো যদি নুসুধো থাকি যাব কাৰণ ইমান ধুনীয়া বিহুৱা এজন যদি প্ৰেমত নাই পৰা বুলি কয় ময়ো বিশ্বাস নকৰো আমাৰ দৰ্শকেও বিশ্বাস নকৰিব সঁচা কথা কৈছো প্ৰেমত নাই পৰা মই সেইটো আৰু আমি বিশ্বাস নাই কৰা সঁচা কথা কৈছো সঁচাকৈ কৈছো মই প্ৰেমত নাই পৰা কাৰণ কেলে বৰ্তমান সময়ত সেইবিলাক মই তুমি চিংগুল হৈ আছা একো চিন্তা কৰা নাই নহয় ভৱিষ্যতো ভাবিব লাগিব নহয় সেইখিনি ভবা নাই কিন্তু এতিয়ালৈকে সময় হৈছে সময়টো হৈছে সময় হৈ গ'ল বুলিও ক'ব লাগিব হৈ গ'লতো হৈ গ'ল গতিকে চিন্তা যদি কৰিছা আমাক কৈ দিয়া চিন্তা নাই কৰা ঘৰত যেনেকে ভাল লাগে ঘৰৰ মতে হ'ব এতিয়া মই তেনেকে কৈছো গতিকে যুৱতীসকলক কৈছো খালী হৈ আছে গতিকে আপোনালোকে চেষ্টা কৰি চাব পাৰে সেইটো বেয়া হৈছে মোৰ ফালৰ পৰা মই সেইটোৱে কম আৰু আমিও শুভেচ্ছা জনাইছো অতি শীঘ্ৰে আমি শংকৰ বৰা মানে আজিৰ পৰা দায়িত্ব লৈছে মই সমূহ ৰাইজক কৈছো দায়িত্ব লৈছে মোৰ কইনা চাৰিটা দায়িত্ব আমাৰ প্ৰহ্লাদ দাই লৈছে সেইটো দায়িত্ব যদি দিয়ে আমি ল'ম নল'ম বুলি ক'ব বুলিয়ে ক'লো আমি ল'ম ঠিক আছে আমাক খালি দায়িত্বটো দিছা যদি ভাল লাগিছে চেষ্টা কৰিম গতিকে ব্যক্তিগত জীৱনৰ বিষয়েও জানিলো তোমাৰ ঘৰখনৰ বিষয়েও জানিলো বহু কথা আমি সংস্কৃতিৰ বিষয়েও পাতিলো তোমাৰ বিহু জীৱনৰ বিষয়েও পাতিলো ভাওনাৰ কথা পাতিলো গতিকে তুমি এতিয়া যেনেদৰে কৰি আছা অনাগত দিনত ইয়াতকে আৰু বেছি ভালকে কৰি থাকা জাৰ্ণিৰ মাজতে গাই তুমি যদি ভাইৰেল বুলিয়ে কৈছো তেতিয়া তুমি আৰু বেছি ভাইৰেল হোৱা
অহা বছৰ আৰু নতুন গীত তোমাৰ কণ্ঠত শুনিবলৈ পাম বুলি ভাবিছো। গতিকে ইমান ব্যস্ততাৰ সময়ত ইমানখিনি সময় যে দিলা, আৰু বিশেষকৈ আমাৰ যে মোৰ এটা ফোন কলত যে তুমি যে মই তোমাক সুধিলো মই মাত্ৰ শংকক ফোন কৰিছো যে মই তেতিয়ালৈকে চিনাকি নাই শংকৰৰ লগত, মই ফোন কৰিলো যে শংকৰ মই এনেকে PMB মিক্স ইউটিউব চেনেলৰ পৰা কলো এটা দিহানাম উলিয়াম বুলি ভাবিছো, তোমাৰ কণ্ঠতে মানে গীতটো উলিয়াম বুলি ভাবিছো, তুমি বাৰু কণ্ঠদান কৰিবানে? একেবাৰে কৈছে যে কৰিম, কিয় নকৰিম আকৌ এনেকে বুলি কৈছে। তেতিয়া কমলাকাই বিশেষকে মানে তেওঁ কমলাকাই কথাসুৰ কৰিছে, তেওঁ দিয়া মন যায় মানে ভাল লাগে, তেওঁৰ নামত তেওঁৰ নাম থাকিব কমলাকাই। এতিয়া দিহানাম জগতখনৰ মানে তেওঁ সম্ৰাট মানে দিহা সম্ৰাট। এতিয়া তেওঁ কথাসুৰ কৰা নামত মানে গাবলৈ নপোৱাটো মানে কি হয় সেইটো চান্স এৰিবলৈ মনো নাযায়। ধন্যবাদ আপোনাক বিশেষকে, মানে ইমান ধুনীয়াকে তুমি গীতটো কণ্ঠদান কি পালে কি মিলে নাজানো, খালি কেনেকুৱা গাব পাইছো ৰাইজে ক'ব। আপোনালোকে সুন্দৰ হৈছে, মোক বহুতে ফিডবেক দিছে ইতিমধ্যে বহুত ভাল হৈছে বুলি, আৰু তুমি কমেন্ট খিনি চালেই দেখিবা বহুতে ভাল পাইছে। কিন্তু আমাৰ যি গীতটো ৰিলিজ দিয়াৰ কিছুদিনৰ পিছতে আমাৰ অতি আপোন শিল্পী প্ৰাণৰ শিল্পী জুবিন দা যিহেতু বিয়োগ ঘটিলে, সেইকাৰণে গীতটো যিমান দূৰ হয়তো বিয়পিব লাগিছিলে সিমান দূৰ হয়তো যোৱা নাই, কাৰণ সকলো জুবিন দাৰ লগতে ব্যস্ত হৈ পৰিলে। গতিকে তথাপি এতিয়া উপলব্ধ আছে, ৰাইজে এতিয়াও শুনি আছে গীতটি। গতিকে যিসকলে শুনা নাই তেওঁলোকে পুনৰবাৰ শুনিব বুলি আমি আশা কৰিছো। আৰু তোমাক ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাই আমাৰ চিনাকি অনুষ্ঠানটো এইখিনিতে সামৰণি মাৰিব বিচাৰিছো। গতিকে দৰ্শকসকলে যদি আজিৰ খণ্ডটি চাই ভাল পালে নিশ্চয় আপোনালোকে তলত কমেণ্ট কৰিব, লগতে শংকৰ বৰাক আপোনালোকে আশীৰ্বাদ দিয়ক, শংকৰ বৰা যেন আৰু আগবাঢ়ি যায়, তেওঁৰ ভৱিষ্যত জীৱন যেন উজ্জ্বল হয়। আৰু আজিৰ খণ্ডটি চাই কেনে পালে তাকো কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ ইমানতে আমি সামৰণি মাৰিছো। অহা খণ্ডত পুনৰ এজন ভাওনাৰ শিল্পী, আমাৰ গুৰু সংস্কৃতিৰ লগত জড়িত ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।